গুড মর্নিং ফ্রেন্ডস, সোমায়া এগ্রো ডাক ফাৰ্মলৈ আপোনাক স্বাগতম। এতিয়া মৰ্নিং 5টা বাজিছে, মই চাহ খাই আহিলোঁ। এতিয়া মোৰ হাতটো ভাল নহয়, মানে ঠাণ্ডা লাগিছে। সেইকাৰণে মানে আপোনাক প্ৰতিশ্ৰুতি এটা দিছিলোঁ কাৰণে মই ভিডিঅ'টো বনালোঁ। আজি মোৰ ভিডিঅ'ত কি মেডিচিন বন্ধ কৰিম, কি চালু ৰাখিম আৰু নতুন কি মেডিচিন ইউজ কৰিম সেইটো দেখুৱাম। চাই থাকক ভিডিঅ'। বৰ্তমান 3 দিন হৈ গৈছে আমাৰ পোৱালিকেইটাক, 4 নম্বৰ দিন আজি কি মেডিচিন ইউজ কৰিব লাগিব, কি বন্ধ কৰিব লাগিব সেইটো চাওক। বৰ্তমান আমাৰ পোৱালিকেইটা নৰ্মেলত আছে যদি ফাৰ্ষ্ট এইটো চাব, লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব। B904TM এইটো ভাইৰাছ মুক্ত, মানে এইটো স্প্ৰে কৰা বা খোৱাবও দিব পাৰে, কথা নাই। অলপ চলপ খালেও কথা নাই, আপুনি এইটো স্প্ৰে কৰি দিব। এইটো চাওক, স্পষ্টভাৱে লিখা আছে ইন প্ৰেজেন্স অফ বাষ্ট 4 ml per liter আর অ্যাবসেন্স বাট 4-8 মানে 4 পৰা 8 ml লৈকে যদি হাঁহৰ পোৱালি বা হাঁহ নাথাকে সেইখিনি জাগাত মাৰিলে আপুনি 4 পৰা 8 ml দিব পাৰিব 1 লিটাৰ পানীত, আৰু নহ'লে হাঁহৰ পোৱালি যদি উপস্থিত থাকে সেইখিনি জাগাত আপুনি 4 ml দিব। এইটো সপ্তাহত 3 বাৰ স্প্ৰে কৰিব, এইটো কৰিবই লাগিব, এইটো মাষ্ট বি, নহ'লে আপোনাক বহুত ভাইৰাছে এফেক্ট কৰিব। গলটো বন্ধ হৈ আছে মোৰ চৰ্দিৰ কাৰণে। নেক্সট আহিব এইটো চাওক, অষ্টবিট 1 লিটাৰৰ টেমা। এইটো 1 লিটাৰ অষ্টবিট প্লাছ 60 ml ভিমাৰেল। 1 লিটাৰ অষ্টবিট এইটো টেমাৰ লগত 60 ml ভিমাৰেল মিক্স কৰি দানাৰ লগত খুৱাব দিব। 5 ml 100টা পোৱালিক দিব ফাৰ্ষ্ট। এইটো ভিমাৰেল, এইটো 1 লিটাৰৰ, কিন্তু এইটোৰ পৰা 60 ml মই এইটোত ঢালিব লাগিব। এইটোতো স্পষ্টভাৱে লিখা আছে চাওক, ভিমাৰেলৰ লগত কেনেকৈ মিহলাব লাগিব অষ্টবিটটো। এইটো ছাইডত ৰাখি দিওঁ। নেক্সট আহিব লিভাৰৰ লিভোজাইমি ফি প্লাছ। এইটো লিভাৰ আছে, কেলছিয়াম আছে, এচিডিক আছে, বহুত কেইটা উপাদান আছে ইয়াতে। চাওক কম্পজিশ্যনত কি লিখা আছে। নেক্সট আহিব আপোনাৰ সালভাকুইন। এইটো মই ৰাখিছোঁ কাৰণ সালভাকুইন গ'ল্ড এইটো আপোনাৰ পায়খানাটো যদি ঢিলা হয় বা চূণৰ দৰে বগা হয় বা পানী হয়, এইটো 5 ml 1 লিটাৰ পানীত মিহলাই খুৱাই দিব। এইটো এনাৰ্জি ড্ৰিংক, এইটো ধৰক জ্বৰ হ'লাক বা চৰ্দি হ'লাক বা ঠাণ্ডা লাগিল বা পায়খানা হ'লাক, হাঁহৰ পোৱালি বা হাঁহকেইটা দুৰ্বল হৈছে বুলি ভাবি আছে, তেথান এইটো এনাৰ্জি ড্ৰিংকটো অলপ দি থাকিব। আৰু আজিৰ পৰা এই মেডিচিন দুটা মই বন্ধ কৰিম, এইটো আজিৰ পৰা আৰু নালাগে, মই দুটা আজিৰ পৰা বন্ধ কৰিম, 3 দিন হৈ গৈছে যিহেতু। নেক্সট এইটো ৰানিঙতে ৰাখিম, এইটো চলি থাকিব বৰ্তমানত। 2 এণ্টিবায়'টিকৰ দৰে কাম কৰে, এইটো ভাল মেডিচিনটো, ভাল ৰিজাল্ট পাইছোঁ ময়ো। বিশেষ ক'ব লগা একো নাই, এইখিনি মেডিচিন মাত্ৰ মই। আৰু আজি আমি এটা বস্তু আনিব লাগিব, কেলছিয়ামৰ পাউডাৰটো মই কালি বিচাৰি পোৱা নাই, ভেটেনাৰীত যাই চাওঁ। লিভোজাইমটো আজিৰ পৰা খুৱাম, লিভোজাইম আৰু অষ্টবিট প্লাছ ভিমাৰেল মিহলা যিটো সেইটো। আৰু এই ভিমাৰেলটো ছাইড কৰি থৈ দিওঁ, দৰকাৰ নাই। জাষ্ট এইটো মেডিচিন আৰু এটা কেলছিয়ামৰ, এই 3টা মেডিচিন আজিৰ পৰা ষ্টাৰ্ট কৰিম আৰু এইটো স্প্ৰে কৰিম। ঠিক আছে, থেংক ইউ বন্ধুসকল, ভিডিঅ'ৰ শেষলৈ চাই থকাৰ কাৰণে ধন্যবাদ।